নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি স্ক্ৰীণত আপোনালোকে এইটো যিটো প্ৰত্যক্ষ কৰি আছে যিটো যন্ত্ৰ, সেই যন্ত্ৰটোৰ নাম হ'ল বশীকৰণ যন্ত্ৰ, সিদ্ধ বশীকৰণ যন্ত্ৰ। আৰু এই যন্ত্ৰটো আপোনালোকে স্ক্ৰীণত দেখা ধৰণে নিৰ্মাণ কৰি ল'ব। নিৰ্মাণ কৰি লৈ তাৰ কিছুমান নীতি নিয়ম আছে, কেনেকৈ নিৰ্মাণ কৰিব লাগে, কি CID লিখিব লাগে, কি দিনত কৰিব লাগে, কি মুহূৰ্তত কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে, কৰিলে আপুনি কি প্ৰাপ্ত কৰিব পাৰিব, এই সকলোবোৰৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে বন্ধু বান্ধৱীসকল, সামান্য এটা অনুৰোধ, যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে চাই আছে তথাপিও যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ' শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা এটা শ্বেয়াৰে বহুত এনেকুৱা ব্যক্তি আছে যাৰ ওচৰত মোৰ ভিডিঅ' হয়তো গৈ পোৱা নাই আৰু তেখেতৰ মোৰ ভিডিঅ'টোৰ প্ৰয়োজন আছে, তেনেকুৱা ব্যক্তি তাত গৈ পেলাই পঢ়িব পাৰে আৰু তেখেতসকলৰ জীৱনত বহুত উপকাৰ হ'ব পাৰে। গতিকে এইখিনি কথা লক্ষ্য ৰাখিব, লক্ষ্য কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বন্ধু বান্ধৱীসকল কওঁ, স্ক্ৰীণত আপোনালোকে যিটো যন্ত্ৰ প্ৰত্যক্ষ কৰিছে অলৰেডি, সেই যন্ত্ৰটো হ'ল সিদ্ধ বশীকৰণ যন্ত্ৰ। সেই যন্ত্ৰটো বনাব লাগিলে আপুনি কি কৰিব লাগিব, যিকোনো এটা শুভ দিনত শুভ মুহূৰ্ত বাছনি কৰি যন্ত্ৰ লিখিব লাগিব। শুভ দিন আৰু শুভ মুহূৰ্ত যিসকলে চাব জানে পঞ্জিকাতে চাই পেলাই বাছনি কৰি ল'ব পাৰে, ঠিক আছে। তেনেকৈ এটা যন্ত্ৰ ৰচনাৰ কাৰণে শুভ দিন আৰু শুভ মুহূৰ্ত বাছনি কৰি ল'ব। বাছনি কৰিলে আপোনালোকে কি কৰিব, ভোজপত্ৰৰ ওপৰত ডালিম গছৰ কলম ব্যৱহাৰ কৰিব লাগিব। ডালিম গছৰ কলমেৰে অষ্টগন্ধৰ চিয়াহী দি আপুনি লিখিব লাগিব। ডালিম গছৰ কলম মানে ডালিমৰ সৰু ঠানি এটা কাটি লৈ তাৰ আগটো জোঙা কৰি লৈ কটাৰী বা চুৰিৰে বা দাৰে যিহেৰে নহওক কৰি লৈ পেলাই সেইটো আপোনালোকে কলমৰ নিচিনা ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ অষ্টগন্ধৰ যিখিনি চিয়াহীখিনিত লগাই সেই চিয়াহীখিনি দি আপোনালোকে লিখিব লাগিব ভোজপত্ৰৰ ওপৰত। মই এইবিলাক যিবিলাক বস্তুৰ নাম কৈ আছোঁ, এই সকলোবিলাক বস্তু আপোনালোকে দোকানত পাই যাব। আৰু ডালিমৰ গছ যিবিলাক বস্তু আপোনালোকৰ ঘৰতে হয়তো আছে, নাই যদি ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰত ডালিমৰ গছ নিশ্চয় থাকে, আজিকালি এইবিলাক এভেইলেবল হৈ গৈছে, ঠিক আছে। আৰু বাকী অশ্বগন্ধা আৰু ভোজপত্ৰ আপোনালোকে যিকোনো পূজাৰ সামগ্ৰী পোৱা দোকানত পাই যাব। তাৰপিছত তেনেকৈ আপোনালোকে যন্ত্ৰটো ৰচনা কৰিব। যন্ত্ৰটো ৰচনা কৰিবলৈ আপোনালোকে যি দিশে মুখ কৰি বহিব, সেই দিশটো হ'ব লাগিব আপোনালোকৰ পূব দিশ। আপোনালোকে বহতে যি আসন ব্যৱহাৰ কৰিব, অৰ্থাৎ যি কালাৰৰ আসন ব্যৱহাৰ কৰি তাৰ ওপৰত বহিব, সেই কালাৰটো হ'ব আপোনালোকৰ বগা কালাৰ, ঠিক আছে। বগা কালাৰৰ আসন ব্যৱহাৰ কৰিব। আৰু কি কৰিব লাগিব আপোনালোকে বন্ধু বান্ধৱীসকল, এই যন্ত্ৰটো প্ৰত্যেক দিনে 20 বাৰকৈ লিখিব লাগিব ভোজপত্ৰৰ ওপৰত, আৰু এনেদৰে 20 দিন লিখিব লাগিব, ঠিক আছে। 20 বাৰকৈ লিখিব লাগিব আৰু 20 দিন লিখিব লাগিব। আৰু এই যিকেইটা দিন আপোনালোকে এই ভোজপত্ৰ ৰচনা কৰাৰ কাম কৰিব, সেই দিনকেইটা আপোনালোকে অকল শুদ্ধ বস্তু, তাৰমানে বগা কালাৰৰ খাদ্যহে ভোজন ৰূপে ল'ব পাৰিব। এই যেনে ধৰক গাখীৰ বা গাখীৰ ভাত, ঠিক আছে, বা মাৰ ভাত বা কিবা ধৰণৰ মিঠাই, মুঠতে বগা খাদ্য সম্ভাৰ আপোনালোকে খাদ্য হিচাপে গ্ৰহণ কৰিব লাগিব এই 20টা দিন, ঠিক আছে। 20 দিন এনেকৈ আপোনালোকে প্ৰত্যেক দিনাই 20 বাৰকৈ যন্ত্ৰটো ৰচনা কৰিব লাগিব। ৰচনা কৰি 20 দিনৰ অন্তত যিমানখিনি যন্ত্ৰ ৰচনা কৰাৰ টুকুৰা আপোনাৰ তাত জমা হ'ব এই 20 দিনলৈকে, সেই টুকুৰাবিলাক আপোনালোকে কি কৰিব লাগিব, বৈ থকা পানীত প্ৰবাহিত কৰি দিব লাগিব। নদী নতুবা কোনোবা আপোনাৰ জান, এইবিলাকত যি বৈ থকা পানী আছে, সেই বৈ থকা পানীত আপোনালোকে প্ৰবাহিত কৰি দিব লাগিব। তাৰপিছত পুনৰ ঘৰলৈ ঘূৰি আহি স্নান কৰি পূজা ঘৰত বহি পূবমুখাকৈ বহি, বা আপুনি যোনটো ঘৰত বহি যন্ত্ৰ ৰচনা কৰিছে, যোনটো কোঠাত বহি, খালি কোনোবা কোঠা যদি ব্যৱহাৰ কৰে পূজা ঘৰৰ সলনি, তেতিয়াহ'লে অলপমান সাৱধান হ'ব যাতে সেই কোঠাটোত নিৰ্জন কোঠা হয়। আৰু এই 20 দিন যি আপুনি আপোনাৰ কাৰ্য কৰিব, সেই 20 দিনত যাতে কোনো সেই কোঠাৰ ভিতৰত বেলেগ ব্যক্তি প্ৰৱেশ নকৰে আপোনাত বাদে, এইখিনি সাৱধানী আপুনি অৱলম্বন কৰিব লাগিব। এইখিনি সাৱধানতা আপুনি বা আপোনালোকে অৱলম্বন কৰিব লাগিব। অৱলম্বন কৰি তেনেদৰে যন্ত্ৰটো ৰচনা কৰি ল'ব। তাৰপিছত নদীত প্ৰবাহিত কৰি দিব 20 দিনৰ যিমান যন্ত্ৰ ৰচনাৰ টুকুৰা আপোনাৰ তাত জমা হৈছিল, সেই সকলোখিনি কৰি পেলাই পুনৰ আহি স্নান কৰি যি জেগাত আপোনালোকে পূৰ্বতে যন্ত্ৰ ৰচনা কৰিছিল, সেই জেগা টুকুৰাত বহি লৈ পুনৰবাৰ যন্ত্ৰটো ৰচনা কৰিব। তাৰপিছত সেই যন্ত্ৰটোক পঞ্চপূজাৰ পূজা কৰিব, ঠিক আছে। পঞ্চপূজাৰ পূজা কৰি ত্ৰিধাতুৰ তাবিজত যন্ত্ৰটো সুমুৱাই দিব।
থ্ৰী ধাতুৰ তাবিজত সোমোৱাই যন্ত্ৰটো আপোনালোকে নিজৰ ডিঙিত বা সোঁহাতৰ বাহুত আপোনালোকে এইটো পৰিধান কৰিব। তেতিয়া কি হ'ব বন্ধু বান্ধৱীসকল, যিকোনো ব্যক্তি আপোনালোকৰ যিকোনো ব্যক্তিৰ ওপৰতে আপোনালোকে ডমিনেট কৰিব পাৰিব। এক প্ৰকাৰ আপোনালোকৰ যিকোনো কামৰ কাৰণে আপোনাৰ যিকোনো ব্যক্তিৰ পৰা আপোনালোকৰ কাম আপোনালোকে উলিয়াই ল'ব পাৰিব। প্লাছ আপোনালোকৰ পতি পত্নীৰ মাজত যদি সম্পৰ্ক বেয়া হৈ আছে, যদি আপোনালোকৰ পত্নী নামানে বা নুবুজে, তেতিয়াহ'লে আপোনাৰ পত্নী আপোনাৰ আণ্ডাৰত আহি যাব। যদি পত্নীয়ে কৰিছে তেতিয়াহ'লে পত্নীৰ মতে চলিবলৈ ধৰিব, বা যদি পতিয়ে কৰে তেতিয়াহ'লে পত্নী পতিৰ মতে চলিবলৈ ধৰিব। যদি আপোনালোকৰ সম্পৰ্কৰ মাজত কেৰণ মেলিছে, পতি পত্নীৰ মাজত সম্পৰ্কৰ মাজত যদি কেৰণ মেলিছে, সম্পৰ্ক যদি ডিভ'ৰ্চ আনকি যদি তালাকলৈকে গুচি গৈছে, তেতিয়াহ'লেও সেই সমস্যাৰো আপোনালোকৰ এই যন্ত্ৰটোৰ থ্ৰুৱেদি সমাধান হৈ যাব। আৰু অকল পতি পত্নীৰ ক্ষেত্ৰতে বুলি নহয়, এই যন্ত্ৰটোৰে আপোনালোকে বিভিন্ন ধৰণৰ মানুহকো বশীভূত কৰিব পাৰিব। মই ক'লোৱে অলপ আগতে, মানুহৰ পৰা নিজৰ কৰ্ম, নিজৰ কাম আদায় কৰি ল'ব পাৰিব, নিজৰ লাভ আদায় কৰি ল'ব পাৰিব। খালি এটা বস্তুৱে লক্ষ্য কৰিব, যাতে আপোনালোকে এই যন্ত্ৰৰ যি ব্যৱহাৰ বা এই যন্ত্ৰৰ জৰিয়তে আপোনালোকে যাক বশীভূত কৰিবলৈ মন মেলিব বা যাক বশীকৰণ কৰিবলৈ মন মেলিব, সেই কাৰণটো যিয়েই নহওক, কিন্তু কাৰণটো যাতে আপোনালোকৰ ইলিগেল কাৰণ নহয়, সেই কথাটো লক্ষ্য ৰাখিব। কাৰণ যদি ইলিগেল কাৰণ হয়, তেতিয়াহ'লে হয়তো আপোনালোকৰ কামটোতো হৈ যাব, কিন্তু যন্ত্ৰটো চাগে বিফল হৈ যাব পাৰে। আৰু যন্ত্ৰটো বিফল হৈ যোৱাৰ পিছত আপোনাৰ অনিষ্টও হোৱাৰো সম্ভাৱনা থাকে, যদি আপোনালোকে বশীকৰণ কাৰ্যটোৰ যদি দুৰ্প্ৰয়োগ বা দুষ্প্ৰয়োগ বুলি যিটো এক প্ৰকাৰ ক'বলৈ গ'লে দুষ্প্ৰয়োগ কৰিবলৈ লয়। এতিয়া যন্ত্ৰটোতো আপোনালোকে স্ক্ৰীণত দেখি আছে ইমান দেৰি, নাম্বাৰকেইটা মই ইংলিছত দি দিছোঁ যাতে সকলোৱে বুজাত সুবিধা হয়। আপোনালোকে এইটো অসমীয়াত বা নিজৰ কোনোবা নতুন নিজৰ যি লোকেল লেংগুৱেজ আছে, সেই লোকেল লেংগুৱেজতো লিখি যন্ত্ৰটো এনেদৰে মই কোৱা ধৰণে ব্যৱহাৰ কৰিলে ফল পাব, অৰ্থাৎ সুফল পাব। তো আজিলৈকে বন্ধু বান্ধৱীসকল ইমানেই। যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰি পেলাই নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।